Hello everyone, welcome back to my channel. তো আজি আমাৰ ইয়াত চলি আছে সায়েন্স এক্সিবিশন আৰু সায়েন্স এক্সিবিশনৰ কাৰণে এইবিলাক কিবা কিবি আমি বনাইছোঁ যেটো আপোনালোকে বুজি নাপাব দেখিলে বুজালেহে বুজি পাব সকলোখিনি এতিয়ালৈ হোৱা নাই সঁচাই কৰি আছো আৰু এইটো হৈছে কৌশিক ভাইটি আমাৰ জুনিয়ৰ হয় আৰু হি মানুহ বনাই আছে তাৰ মানুহটো চাব পাৰে এইটো মানুহ আৰু এয়া হৈছে আমাৰ সিনিয়ৰ বা এমবিটিৰ বায়ে কাগজ কাটি আছে ফ্লোৰ বনাই আছে এইফালে হৈছে ভাৰ্গৱ দা তেখেতে কৰি আছে বাইচাইকেল বনাই আছে ইমান সৰু বাইচাইকেল আমি কিমান এক্সাৰচাইজ কৰা মানুহ দেখাই আছোঁ আৰু এইফালে হৈছে লহৰদা আৰু লহৰদাই বনাই আছে ঘাস আৰু আমাক আজি ট্ৰফি দিছে এয়া হৈছে কৌশিকৰ ট্ৰফি সি আৰ্ম ৰেছলিঙত ফাৰ্ষ্ট হৈছে এয়া হৈছে মোৰ ট্ৰফি মই একাডেমিকত ফাৰ্ষ্ট হৈছোঁ আৰু বাৰো ট্ৰফি আছে বায়ে কৰবাত থৈ দিলে বাছ ইমানেই আৰু আজি পুৰা একদম জোশ আৰু ইমানখিনি কষ্ট কৰাৰ পিছত ফাইনেলি আমাৰ সায়েন্স এক্সিবিশনৰ কাৰণে মডেলটো প্ৰিপেয়াৰ হৈ গ'ল আৰু আমাৰ কলেজৰ ফালৰ পৰা আমি ৰিপ্ৰেজেণ্ট কৰিলোঁ অসম সাহিত্য সভাত আৰু তাতে দুটামান কম্পিটিশ্যন হৈছিলে য'ত স্পীচ দিবলগীয়া আছিলে আৰু বা আৰু মই তাতে 500 টকা পালোঁ প্ৰাইজ পালোঁ একচুৱেলি আৰু অসম সাহিত্য সভা যিহেতু বহুতো মানুহ আহিছে আমাৰ মডেলটো বুজাই দিয়ে আপোনাৰ মানুহবিলাকে জব কৰে গোটে অফিচ ষ্টাইল থাকে তো সিহঁতৰ কি হয় নেকত পেইন হৈ যায় তো যিটোক আমি মানে আমাৰ টাৰ্মত কওঁ টেক নেক চিনড্ৰম বুলি কওঁ তো সেই তেনেকুৱা ক্ষেত্ৰত সেইকাৰণে মানুহবিলাকে কি কৰিব লাগে মাজে মাজে মিনি ব্ৰেক ল'ব লাগে নেকৰ চাৰ্টেন ষ্ট্ৰেচেছ কৰি থাকিব লাগে সেইটো বস্তু ইয়াতে দেখুৱালোঁ look how curious I am আৰু তাৰ লগতে আৰ্মিজ কেইগৰাকীয়েও ভাবিছে আমি ফটো উঠিব আহিছোঁ তো কৈছে তেওঁ উধৰ ঘূমি তো ফটো আচ্ছা আয়েগা মানে কি ক'ম আৰু দে আৰ ভেৰি ডাউন টু আৰ্থ আৰু আগৰ পৰাই যিহেতু ৱেপনছ হওক বা আৰ্মিৰ প্ৰতি মোৰ অকণমান বেলেগেই ক্ৰেজ আছে তো তেনেকুৱা আৰু ভাল লাগিছে ৱেপনছ উঠাই আৰু এট দি এণ্ড আমি ফটোজ বাগেৰা কিছুমান উঠিছোঁ মেমৰ লগত ফটো উঠিছোঁ ইমান কষ্ট কৰি বনাইছোঁ যিহেতু মেমে আমাক গাইড কৰিছে আৰু অসম সাহিত্য সভাৰ জৰিয়তে মানুহৰ মাজত ফিজিঅ'থেৰাপিৰ সজাগতা আনিবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে ভাল লাগিলে নতুন এক্সপিৰিয়েঞ্চ চ' ডেটছ ইট থেংক ইউ ফৰ ৱাচিং